আলুর বিধানের ক্ষতিপূরণ চাই বিধানের ক্ষতিপূরণ লাগিব করায়ত্ত করিব লাগিব আলুর বিধানের বিচার চাই নমস্কাৰ আপোনালোকে চাই আছে বেকি এক্সপ্ৰেছ মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানমামা পাথাৰত চানমামা পাথাৰৰ কৃষকৰ কি দুৰৱস্থা কৃষকৰ মূৰত যি ৰামটাঙোন ফুটাইছে সেই সম্পৰ্কে আমি এক প্ৰতিবেদন যুগত কৰিবলৈ উপস্থিত হৈছোঁ চানমামা পাথাৰৰ খেতিত ইয়াৰে স্থানীয় কিছুমান অসাধু ব্যৱসায়ীয়ে বিধানৰ ব্যৱসায়ীয়ে সহজ সৰল কৃষকক প্ৰবঞ্চনা কৰি আলুৰ বিধান বিক্ৰী কৰিছিল ৬২ টকা কিলো ৬২ টকা কিলোকৈ আলুৰ বিধান বিক্ৰী কৰিছিল যি আলুৰ বিধানে কৃষকসকলে ৰুইছিল আজিৰ পৰা প্ৰায় ৪০ দিন আগত ৬০ দিন বা ৫৫ দিনৰ ভিতৰত আলু গজিব লাগে বা আলু উঠাব লাগে মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাই আছে মই দেখুৱাই আছোঁ যে ৪০ দিন উকলি গৈছে আলু এটা লগা নাই এনেকুৱা ৪০ দিনৰ ভিতৰত সম্পূৰ্ণ আলু লাগিব লাগে কিন্তু লগা নাই এটা বা দুটা কোনোবা এটা লাগিছে বা দুটা লাগিছে কোনোবা এটাত নায়েই এনেকুৱা পৰিস্থিতি সৃষ্টি হৈছে সাধাৰণতে এই অঞ্চলৰ কৃষকসকলৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল লকডাউনৰ ফলত এই অঞ্চলৰ কৃষকসকলে প্ৰথমবাৰ মাদমাৰ খাইছিল শ কৃষিভূমি যি কৃষি বা শাক পাচলি উৎপাদন কৰিছিল সেই শাক পাচলি বিক্ৰী কৰিব নোৱাৰাত তেওঁলোকৰ অৱস্থা জুৰুলা হৈ পৰিছিল তাৰপিছত বানপানীয়ে তেওঁলোকৰ অৱস্থা জুৰুলা কৰি পেলাইছে এতিয়া অসাধু কিছুমান ব্যৱসায়ীয়ে যিসকল এই খেতিয়কসকলে অভিযোগ কৰা মতে চানমামা পাথাৰৰ আবু চামা শাহজামাল বাহৰুল ইছলাম আৰু একাব্বৰ আলী নামৰ ৪জন অসাধু ব্যৱসায়ীয়ে আলুৰ বিধান বিক্ৰী কৰিছিলে কৃষকসকলক ওচৰত প্ৰায় ৩০০ বিঘা কৃষিভূমি বিনষ্ট হৈ গৈছে মই পোনে পোনে যাব বিচাৰিম যে স্থানীয় যে কৃষক আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম আলু কেতিয়া ৰুইছিল আৰু কিমান দিনৰ ভিতৰত আলু উঠাব লাগে এই সম্পৰ্কে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আচ্ছা কওকচোন এই আপোনালোকৰ যি আলু খেতিৰ যি অৱস্থা এই অৱস্থা কেনেকৈ হ'বলৈ পালে আৰু কিমান দিনৰ ভিতৰত আলু উঠাব লাগে আৰু কিমান দিন ধৰি ৰুইছে মই আলু কিনিবলৈ বৰপেটাত যাম কিন্তু সিহঁতে পথত ধৰিলে আমাৰ আলুৰ বিধান অতি উৎকৃষ্ট মানৰ আপোনালোকে খেতি কৰক আমি গাঁৱৰে বেপাৰী গতিকে কোনো কিছু বেয়া নহ'ব খুব ভাল হ'ব কিন্তু আজি চাওক ৪০ দিন আগত ৰুইছোঁ এই আলুৰে অৱস্থা এটা বা দুটা গুটি লাগিছে আৰু বাকীকেইটাৰ অৱস্থাই নাই ৫৫ দিনত আমি আলু উঠাব লাগে কিন্তু আজিলৈ আলুৰ এই অৱস্থা কিমান দিন আগত ৰুইছিল ৪০ দিনমান আগত ৰুইছোঁ আমি এইটো আলু আৰু কিমান দিনত উঠাব লাগে ৫০-৫২ দিনত বা ৫৫ দিনত উঠাব লাগে এতিয়া আলু ১০০ গ্ৰাম ১৫০ গ্ৰাম কৰি হ'ব লাগিছিল কিন্তু হোৱা নাই এইটো আলুৰ অৱস্থা আচলতে আপোনালোকে বিধানবিলাক কাৰ পৰা কিনিছিল মই কিনিছিলোঁ শাহজামালৰো একেবাৰ এই দুজন মোৰ ওচৰত আহিছিল যে আপুনি ৰ'দত যাব নালাগে আমি আলু দিম ভাল আলু আমাৰ পৰা লওক এইটো কৰিলে আমাৰ ওচৰত বিক্ৰী কৰিছে আৰু এজন কৃষক আছে মই তেখেতৰ পৰা জানিব বিচাৰিম এই সম্পৰ্কে কিছু কথা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এই যে আপোনালোকৰ যে আলু খেতিৰ যি অৱস্থা যিজনৰ পৰা আপোনালোকে বিধান কিনিছিল তেওঁৰ লগত কোনো যোগাযোগ হৈছিল নেকি বা তেওঁ কিবা এই সম্পৰ্কে কিবা অৱগত কৰাইছিল নেকি হ্যাঁ স্যার আসলো তার হাতে যোগাযোগ আসলো আঙ্গেরে যে আলুটা বিক্রি করছে আঙ্গের কাছে আমরা হয়তো জানি না নিরহ মানুষ আঙ্গেরে যা বুঝাইছে আমরা বুঝছি রোডে সাইবার দেনাইকে যে ইনতানি বিধান নেও ভালো বিধান দিমু আমরা সেই বিধান রয়না গাড়লাম গাড়ার পরে ২০ দিন বা ২৫ দিনের মধ্যে আলু এসে আর সেই ২০-২৫ দিন পরে দেখি যে গাছ কোকড়া ধরে আছে জ্বালানের টান যে কোকড়া সেই কোকড়াই আছে আলু নাই গাছের হাতে ২৫ দিন বয়স হয়ে গেছে কিন্তু ২৫ দিনের টান আমরা আগে টান করে আসি আলু রোটে টান ভালো বিধান নিয়ে আসি ২৫ দিনে আলু জ্বালা আর হে আলুর হেকর নাই আলু নাই পরে আমরা যা মহাজনেক ধরলাম আবু শামাক ধরলাম আবু শামা শাহজামাল বাহারুল ইসলাম আকাব্বার এগরে যাহারে ধরলাম যে এই অবস্থা আঙ্গেরে যে বিধান দিছাও বিধানটার হাতে আলু নাই ২৫ দিন বয়স পার হয়ে গেল তাহলে আমার সাথে খেতে যাই খেতে যাহারে বিধানটা তোমরা চেক করে এসো কোন ধান বিধান এনে দিলে কি বিধান এনে দিলে এটা তো বিধান না আলুর
কোন জায়গার আলু কোন এনে দিলে পরে সেই মহাজনক নিয়ে এলাম কয় নিয়ে এলাম আনার পরে খেতে এসে দেখলো দেহারে কয় খালি হবো এখন তো কয়ে আছে পরে আমরা আরও ধরেন 7 দিনের তা 8 দিন আরও আমরা তার পাশে পাক পারছি যে এটা আঙ্গেরে আলু হবো না বয়স ধীরে ধীরে পার হয়ে গেছে আলুর হে করে আইসে না আলু আইসে না আঙ্গের যে তোলার টাইম পরে ওয়া হইলো কিন্তু আলু আইসে না তাহলে আপনি এটার কিভাবে ব্যবস্থা করেন আঙ্গের হয় বিধানের দাম ঘুরে দেন বা ক্ষেতের জরিমানা দেন সে বলছে যে আপনারা কি করবেন করেন গা আমি বিধান আপনাকে ভালো দিছি আমি এটাই জানি আর আপনার চাহে আলু হোক আর না হোক সেটা আমি বুঝি না পরে আইনের সাহায্যত গেলাম যাহারে তার নামে কেস করলাম 5 দিন বড় থানায় আমরা পাক করার পরে 6 দিনের দিনে বানি কেস রেজিস্টার করলো আবু সমাজে ব্যক্তি সেলম্যান আছিল হ্যাঁ দেখে আনলো আনার পরে যাই হোক আসামি ধরে নিয়ে এলো আনার পরে আঙ্গেরে কইলো যে আমরা তো আসামি নিয়ে আসি তো আসামি নিয়ে আর থানায় গেলো আমরা ধরেন থানার সামনে মেলাটি মানুষ বসে থাকলাম যে দেখ কী করে না করে আঙ্গের কোনো বিধি ব্যবস্থা করে দেয় না নাই সেই থানায় তো কিছু করলো না পরে ইতিমধ্যে যাই হোক যিসকলে ব্যৱসায়ীয়ে আপোনালোকৰ ওচৰত বিধান বিক্ৰী কৰিছে তেওঁলোকৰ অনুজ্ঞাপত্ৰ আছে না নাই একো নাই কেতিয়া থকা বুলি কৈছিল তেতিয়া সিহঁতৰ অনুজ্ঞাপত্ৰ ইত্যাদি সব আছে বুলি কৈছিল মই যেতিয়া আলোচনা কৰিছোঁ কয় যে আমাৰ সব আছে আমাৰ আলুও ভাল এনেকৈ কৈ আমাৰ আলু কিনাইছে এই ক্ষেত্ৰত সাৰ পানী যিমানখিনি লাগে সব দিছোঁ আমি যিখিনি সাৰ লাগে যিখিনি ঔষধ লাগে সব কিছু আমি পূৰা মাত্ৰাত দিছোঁ আচলতে কিমান টকাৰ খৰচ আপোনালোকে কৰিছে কিমান টকা খৰচ কৰিছে এটা খেতিত আমাৰ 25,000 টাকা খৰচ গৈছে পাৰ বিঘাত আৰু কামলাৰ খৰচ লেবাৰৰ খৰচ আছে সাৰৰ খৰচ আছে এইবোৰ লৈ আমাৰ প্ৰায় 30,000 টকা খৰচ হৈ যায় কিমান বিঘা খেতি আছে আপোনালোকৰ আমালোকৰ মোৰ দিতা আছে 3 বিঘা আৰু এই অঞ্চল মিলি প্ৰায় 3-4 বিঘা হ'ব 3-4 বিঘা হ'ব প্ৰিয় দৰ্শক আপোনালোকে শুনিবলৈ পালে কৃষকসকলৰ মন্তব্য প্ৰায় 4 বিঘা কৃষিভূমিত তেওঁলোকে আলু খেতি ৰুইছিল এই প্ৰতিটো বিঘাত 25,000 পৰা 30,000 টকা পৰ্যন্ত খৰচ হয় বুলি কৃষকসকলে আমাক জনাইছে অনুজ্ঞাপত্ৰবিহীন যিসকল ব্যৱসায়ীসকলে এই আলুৰ বিধান আনি তেওঁলোকক বিক্ৰী কৰিছিল তেওঁলোকৰ প্ৰত্যেকটো কৃষকৰ ঘৰে ঘৰে গৈ তেওঁলোকক আলুৰ বিধান কিনিবলৈ বাধ্য কৰাইছিল যিহেতু মধ্যস্থতাকাৰীসকলে যেহেতু কৃষকসকলে থানাত কেছ কৰিছিল কলগাছিয়া থানাৰ অন্তৰ্গত বৰবিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰু কেছ নম্বৰ হৈছে 660/20 আণ্ডাৰ ছেকশ্যন 406/420/34 IPC ধাৰাত কেছ যদিও ৰেজিষ্টাৰ হৈছে আসামীৰ ধৰা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু আসামী যদিও ধৰি নিছিল আৰু স্থানীয় যিসকল মাতাব্বৰ আছে মাতাব্বৰসকলে মধ্যস্থতা কৰি তেওঁলোকক মিলাই দিয়াৰ কাৰণে পঞ্চায়তত বিচাৰ বহিছিল যদি সেই পঞ্চায়তত তেওঁলোকক মিলাই দিব পৰা নাই আৰু বৰ্তমানেও আসামীসকলক সোধপোছ কৰাৰ কাৰণে আৰক্ষী বিষয়াই মাতা নাই বুলি অভিযোগ উত্থাপন কৰিছে এই অৱস্থাত কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে তেওঁলোকৰ যি বছৰৰ আয় সম্পূৰ্ণ আয় এই কৃষিভূমিত তেওঁলোকে নিয়োজিত কৰিছে আৰু এই কৃষিভূমিৰ পৰা উৎপাদন কৰি তেওঁলোকৰ পৰিয়াল বৰৰ দিয়ে বুলি আমাক জনাইছে মই এই সম্পৰ্কে স্থানীয় আৰু এজন কৃষক আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কওকচোন আপোনাৰ কিমান বিঘা খেতি আপুনি আলু খেতি কৰিছিল আমি কাটছি তো 4.5 বিঘার মতো কিন্তু এটার বিধান আনছি 1 বিঘাটা একদম ক্ষতি হয়েছে আপোনাৰ 1 বিঘা ক্ষতি হৈছে ক্ষতি হৈছে আমার বেলেগ ক্ষতি হয়েছে সেটা তো আর এক কোয়া যাইতেছে না আমি যেটা এর থেকে আনছি সেটার কথা কইলাম আর কি কিমান টকাকৈ কিনিছিল আলুৰ বিধান কুইণ্টল 29,500 2900 টকা বস্তাত কিমান কেজি থাকে 50 কেজি 50-এর অল্প কম থাকে তো 50 কেজি ধরে আমরা আনি আসলতে আপোনালোকে প্ৰতিটো কিলো আলুৰ কিলো 60 পৰা 65 টকা কিলোকে কিনিছিল হ্যাঁ 60-65 পড়ছে আপোনালোকে শুনিবলৈ পালে পথাৰৰ কি অৱস্থা আলু খেতিৰ কি অৱস্থা সম্পূৰ্ণ দৃশ্যখিনি মোৰ সতীৰ্থ কেমেৰা পাৰ্চন আপোনালোকক দেখুৱাব কিমান শ বিঘা কৃষিভূমিত আজি এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে
মূৰে কবলৈ হাত দিবলৈ তেওঁলোকৰ বছৰৰ যিটো আয় এই আয় সম্পূৰ্ণৰূপে বিনিষ্ট হৈ গৈছে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু উপযুক্তভাৱে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে। মই পোনে পোনে যাব বিচাৰিম, আৰু এজন কৃষক আমাৰ মাজত আছে, মই পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিম, তেখেতে কি মন্তব্য কৰে, এই আলু খেতি সম্পৰ্কে তেখেতে কি মন্তব্য কৰে, মই পোনে পোনে কৃষকজনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ কিমান বিঘা খেতি আপুনি কৰিছিল? আমি 2 বিঘা খেতি কৰিছোঁ। কাৰ পৰা আলুৰ বিধান কিনিছিল? আবু শামা, বাহাৰুল, একাব্বাৰ আৰু শাহজামালৰ পৰা। আপোনাৰ কি আলুৰ খেতিৰ অৱস্থা কেনেকুৱা বৰ্তমান? অৱস্থা একদম বেয়া, এই যে এনেকুৱা অৱস্থা একদম বেয়া, গছটো নোহোৱা হৈছে, কোকৰা লাগি গৈছে, আলুটো ধৰাই নাই, কোকৰা গাছটোই কোকৰা হৈছে। এতিয়া সাৰ পানী সম্পূৰ্ণ দিছিল নেকি আপোনালোকে? সম্পূৰ্ণ দিছোঁ সাৰ পানী, বিঘাত 4,000 টকাৰ সাৰ পানী দিছোঁ। 25 বিঘাত আপোনাৰ কিমান টকা খৰচ কৰিছিল আপোনালোকে? 25,000 পৰা 30,000 টকা খৰচ হৈছে বিঘা। এতিয়া কি বিচাৰি আছে আপোনালোকে? এতিয়া আমি বিচাৰি আছোঁ যে মহাজনে আমাক ক্ষতিপূৰণ দিব লাগে। ক্ষতিপূৰণ দেওয়াৰ কাৰণে আমি এজাহাৰ দিছোঁ বৰবিটা থানাতো। সিহঁতে ক'লে যে সিহঁতে থানাতে নধৰে বুলি ক'লে যে আমি এইটো কেছৰ আইনত ধৰিব নোৱাৰোঁ, আপোনালোকে গ্ৰাম সেৱকৰ পৰা এটা প্ৰমাণ আনি দিব লাগে। আমি ছাৰক ক'লে যে গ্ৰাম সেৱকৰ পৰা যে আমিয়ে প্ৰমাণ আনি দিম, খালি আমাকে কৈ থাক, সিহঁতক আনক, সিহঁতৰ কিবা কাগজ পাতি আছে না নাই, ডকুমেণ্টছ আছে না নাই, ক'ৰ পৰা আনছে, পাঞ্জাৱৰ পৰা আনছে না বেংগলৰ পৰা আনছে, এটা আলুৰ বিধান হয় নে নহয়, লোকেল আলু হয়, সেইটো কৈ আছোঁ। তেতিয়া ছাৰে 2টা চিপাহীক মাতি ক'লে যে আবু শামাক লৈ আছোন। তেতিয়া আমি থানাত থাকোঁতে আবু শামাক লৈ আহিলে, অহাৰ পিছত সবুৰ আবার সবুর কোন হয়? সবুরে যে সমবের সেক্রেটারি, আর আপনার এই কি জহির আরও হল তালেব, কি কয় ওহেদ আলী, এইবিলাকে আনার পিছত এক ঘণ্টা পিছত যাই পেলাই ক'লে যে আমাক মাতিলে ছাৰ, মাতি পেলাই ক'লে যে সিহঁতে লৈ যাব খোজে আৰু কিবা বিচাৰ দিব বোলে, কিবা বিচাৰ দিব বিলা লৈ গ'ল। পরে আমি কলাম যে হ'ব ঠিক আছে, আমাক যদি ক্ষতিপূৰণৰ নিচিনা বিচাৰ দেয় মই মানিম, বা কৃষকে ক'লে যে মানিম। বিচাৰত পঞ্চায়তত বিচাৰ বহাৰ পিছত সিহঁতে ক'লে যে মই ক্ষতিপূৰণ দিব নোৱাৰোঁ, আৰু মই ক্ষমা খুজিলে ক্ষমাত আছোঁ, মই ক্ষতিপূৰণ দিব নোৱাৰোঁ। কিন্তু সেইটো নহয়, আমি সেইদিনাও কৈছোঁ যে আমাক ক্ষতিপূৰণ লাগিব, নহ'লে আমি নামানো। আমার সরকারের প্রত্যেকটা আহ্বান, যদি আমার প্রত্যেকটা গাঁৱত গ্রাম সেবক থাকিলেহেঁতেন, আমি গ্রাম সেবকের ওচৰত যাই সেইটো বিধান হয় নে নহয়, আমার ক্ষেত্ৰটো কিমান প্রস্তুত হৈছে, এই কথাবোৰ আমি গ্রাম সেবকৰ লগত আলোচনা কৰিব পাৰিলোহেঁতেন। কিন্তু আমার এই অঞ্চলত গ্রাম সেবক নামের যে একটা বিভাগ আছে, কৃষি নামের যে বিভাগ আছে, এইটা সরকার একে পাহৰি গৈছে। গ্রাম সেবক না থাকার কারণে আমার এই অবস্থা হয়েছে, আর কৃষি বিভাগের হেমাহিভাবে আমার এই অবস্থা হয়েছে। মই এজন রিটায়ার শিক্ষক, মোর গতিকে 2 মাহৰ টকাতে এই খেতির মাছ নষ্ট করেছোঁ। এটা মোর অমুকত কেনেকৈ চলে মোর চিন্তা হয়ে গেছে। গতিকে সরকারের প্রতি আহ্বান, কৃষি বিভাগ সজাগ হৈ আমার প্রত্যেক গাঁৱত গ্রাম সেবকৰ ব্যৱস্থা করে দিব, এইটো আশা। প্ৰিয় দৰ্শক, আপোনালোকে শুনিবলৈ পালে স্থানীয় কৃষকসকলৰ মন্তব্য। স্থানীয় কৃষকসকলে দাবী জনাইছে অসম চৰকাৰৰ যি কৃষি বিভাগ আছে, কৃষি মন্ত্ৰী, কৃষি বিভাগ, বৰপেটা জিলাৰ কৃষি বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকে উপযুক্তভাৱে তদন্ত কৰি ইয়াৰ সম্পূৰ্ণ বিহিত ব্যৱস্থা আৰু ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্যখিনি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছে। ইতিমধ্যে স্থানীয় কৃষকসকলে বৰবিটা আৰক্ষী চকীত এই অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, আৰু সেই গোচৰৰ ৰুজুৰ ভিত্তিত তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে বুলি আমাক জনাইছে যে কিছু পৰিমাণ তদন্ত স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে, খেতিয়কসকলে দাবী উত্থাপন কৰিছে যাতে বৰবিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে, অতি সোনকালে কেছটো তদন্ত কৰি অপৰাধীক, যিসকল অপৰাধী অবৈধ ব্যৱসায়ী, তেওঁলোকক কৰায়ত্ব কৰি সোধপোছ কৰি বিহিত ব্যৱস্থা লোৱাৰ কাৰণেও স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিল বেকি এক্সপ্ৰেছ। চাই থাকক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। বেকি এক্সপ্ৰেছ আপোনালোকৰ দৰিদ্ৰ জনতাৰ বলিষ্ঠ কণ্ঠ হিচাপে সদায় আপোনালোকৰ লগত আছে আৰু থাকিব। চাই থাকক বেকি এক্সপ্ৰেছ। মই নজমুল হক, কলগাছিয়া। ধন্যবাদ।